সিংঘম ষ্টাইলত গুণ্ডাগিৰিত নামিছে কিয় অসম আৰক্ষী? ৰাইজৰ ধনেৰে দৰমহা দি বেৰুনীয়া গুণ্ডা পুহিছে নেকি অসম চৰকাৰে? জ্ঞানদীপ কাণ্ডৰ পাছতেই ইটোৰ পাছত সিটো কলা অধ্যায় পোহৰলৈ আহিছে আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ। এটা দুটা নহয়, বহুকেইটা দুষ্কাৰ্য কৰিও সাৰি গৈছিল এজন আৰক্ষী বিষয়া। এযোৰ খাকী পোছাক, হাতত এডাল লাঠি লৈ থকা আৰক্ষীসকল সমাজৰ নিৰাপত্তাৰ বাহক বুলিয়ে আমি ভাবো। কিন্তু কেৱল কিছুসংখ্যক আৰক্ষীৰ লোকৰ বাদে এছাম আৰক্ষী প্ৰকৃততে হয়নে সমাজৰ ৰক্ষক? গাত খাকী পোছাকযোৰ পিন্ধি নিজকে সমাজৰ ৰক্ষক বুলি পাহৰি পেলাই এইসকল আৰক্ষীয়ে লঘু দুখত পথৰ মাজতেই অতি নিৰ্মমভাৱে প্ৰসাৰ কৰি আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই আইন হাতত তুলি লোৱা বিষয়টোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে ভাৰ্গৱ বৰবৰাই কৰা দুষ্কাৰ্যৰ কথা। ৩০ অক্টোবৰত দীঘলীপুখুৰীৰ পাৰত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদত বহা ছাত্ৰ ছাত্ৰীৰ ওপৰত বীৰত্ব দেখুৱাই নহয়, সুবিধা পালেই ৰাজহুৱা স্থানত দাদাগিৰি চলোৱাৰো অভিযোগ আছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। কেৱল এয়াই নহয়, ভাৰ্গৱ বৰবৰাৰ ইতিহাসত আছে আন এক কলা অধ্যায়। ২০১৫ চনত গোৱালপাৰা চহৰত আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰূপে কৰ্মৰত হৈ থাকোঁতেই পাহাৰতলীৰ লোহিত কছাৰী নামৰ যুৱকজনক সুৰাসক্ত অৱস্থাত দেখি লকআপত ভৰাই নিশা মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছিল ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আৰু পুৱা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পাৰত। স্থানীয় ৰাইজে যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰি মৃতদেহ পেলাই দিয়াৰ অভিযোগ তুলি প্ৰতিবাদ কৰিছিল। কিন্তু ৰহস্যজনকভাৱে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ মধ্যস্থতাত হঠাৎ সকলো স্তব্ধ হৈছিল। শেহতীয়াকৈ এই সকলো বিষয়বোৰ পোহৰলৈ অহাত মুখ খুলিছে অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ আৰক্ষী ভায়লেট বৰুৱাইও। দীৰ্ঘদিন আৰক্ষীত কৰ্মৰত অভিজ্ঞতাৰে পুষ্ট অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ভাৰ্গৱ বৰবৰাৰ লগতে উচ্চ পদস্থ বহু বিষয়াক দোষাৰোপ কৰে। সামাজিক মাধ্যমত তেওঁ লিখিছে, সিংঘম পুলিচ কেৱল চিনেমাতহে ভাল লাগে। প্ৰতিক্ৰিয়াৰ পাছতহে কথা বিষম দেখি বিষয়াগৰাকীক তাৎক্ষণিকভাৱে নিলম্বন কৰি বিভাগটোৱে দায় সাৰিব বিচাৰিছে বুলিও লিখিলে ভায়লেট বৰুৱাই। এনে এছাম উদণ্ড বিষয়াক ৰাইজৰ সুৰক্ষা প্ৰদান কৰিবলৈ শিক্ষা দি যোগ্য কৰি তুলিবলৈ ক'লে বিভাগীয় কৰ্তৃপক্ষক। উল্লেখযোগ্য যে এনে এছাম আৰক্ষীৰ বাদেও বহু আৰক্ষী ভাল কৰ্মৰ বাবে চৰ্চালৈ আহে যদিও ভাৰ্গৱ বৰবৰাৰ দৰে আৰক্ষীৰ বাবেই সমস্ত আৰক্ষী বিভাগটোৱে বৰ্তমান কলংকিত হৈ পৰিছে। গতিকে এনে আৰক্ষীৰূপী ভেৰুনীয়া গুণ্ডাক উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন হৈছে সৰ্বত্ৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।